যেহেতু প্ৰেডিকশ্যন চলি আছে অগষ্ট মাহৰ আৰু আজি প্ৰেডিকশ্যন হ'ব যিসকলৰ জন্ম ডেট লগতে মান্থ আৰু ইয়েৰ প্লাছ কৰি পেলাই নম্বৰ 2 ওলাই তেওঁলোকৰ কাৰণে এই অগষ্ট মাহটো কেনেকুৱা ধৰণৰ ৰহস্য লৈ আহিছে লগতে কেনেকুৱা ধৰণৰ আপোনালোকে ৰেমেডিজ কৰিলে এই মাহটোত আপোনালোকে ৰিলিফ পাব আৰু কেনেকুৱা ধৰণৰ অপৰচুনিটি আহি আছে আমি সেইটো বিষয়ে জানিম এই প্ৰেডিকশ্যনটো আপোনালোকৰ নিউমেৰলজিৰ ওপৰত হ'ব লগতে অকণমান টেৰট মই টেৰটৰ হেল্প ল'ম সেইটো কাৰণে যাতে আপোনালোকে সঠিক ইনফৰমেশ্যন পায় মই সেইটো চেষ্টা কৰিম প্ৰথমে হ'ল অগষ্ট মান্থটো আমি জানিব লাগিব এইটো কাৰ্মিক মান্থ হয় কাৰ্মিক মান্থটো সকলো মান্থে থাকে কিন্তু অগষ্টক আমি কিয় কাৰ্মিক বুলি কওঁ অগষ্টটো আমি 8 লিখো যেতিয়া 8 আহি যায় নহয় প্ৰতিটো বস্তু অলপ বেলেগ ধৰণে দৃষ্টিৰে আমি চাবলগীয়া হৈ যায় যদি হেনুকা সময়ত এই অগষ্ট মান্থত যিসকলে ৰিলেশ্যনশ্বিপত এফেক্ট হৈ আছে বা হেল্থত ইস্যু হৈ আছে বা বিভিন্ন ধৰণৰ ইস্যুজ আহিব পাৰে তেনেকুৱা যদি ইস্যুজ ফিল কৰি আছে এইটো মনত ৰাখিব এইটো এনে হৈ থকা নাই তাৰ পৰা আমাৰ কিবা এটা লাৰ্নিং লেসন্স আছে সেইটো কাৰণে আমি হেনুকা ধৰণৰ প্ৰবলেমছ ফেস কৰি আছো the moment we start doing our things বা moment আমি যেতিয়া আমাৰ বস্তুবোৰ ৰেক্টিফাই কৰা আৰম্ভ কৰো তেতিয়া হলে বস্তুবোৰ এৰা দিয়ে ভাল হোৱা আৰম্ভ হৈ যায় সো এই অগষ্ট মান্থত আপোনালোকৰ কাৰণে কি ৰিডিংছ লৈ আহিছে মই আজি আপোনালোকক সেইটো বস্তু জনাব বিচাৰিছো তো ইয়াতে প্ৰথম কথাটো হ'ল নম্বৰ 2 যি সকলৰ ইয়াতে মনত ৰাখিব প্ৰথমটো হ'ল আপোনালোকৰ ঘৰটোত নোটিস কৰিব যদি আপোনালোকৰ ঘৰত যদি সিপেজ বা লিকেজ বা এনেকুৱা ধৰণৰ প্ৰবলেমছ আহি আছে অতি সোনকালে ঠিক কৰক অগষ্ট মাহ আৰম্ভ হৈছেহে যিমান সোনকালে আপোনালোকে সেই বস্তুটো ঠিক কৰিব সিমান সোনকালে আপোনালোকৰ প্ৰবলেমছবোৰ দূৰ হ'ব এটা প্ৰবলেমছ বুলি কৈ দিয়াৰ লগে লগে ফাইনান্সিয়ালি হ'ব পাৰে ৰিলেশ্যনশ্বিপত হ'ব পাৰে জবত হ'ব পাৰে কেৰিয়াৰত হ'ব পাৰে বা আপোনালোকে কিবা নতুন প্ৰপাৰ্টি ল'ম বুলি ভাবিছে বিভিন্ন ধৰণৰ প্ৰবলেমছ হ'ব পাৰে আহিব পাৰে সো ইয়াতে প্ৰপাৰ্টি যেহেতু মই কৈছো প্ৰপাৰ্টি ৰিলেটেড খুব কিন্তু ভাল মান্থ আপোনালোকৰ কাৰণে যদি আপোনালোকে বিচাৰিছে কি প্ৰপাৰ্টি ল'ম বা অকমান গোল্ডত ইনভেষ্ট কৰিম বা সিলভাৰত ইনভেষ্ট কৰিম বা যিকোনো ক্ৰিপ্টো বা শ্বেয়াৰ মাৰ্কেট বা এনেকুৱা ধৰণৰ কিবা ইনভেষ্ট কৰিম বুলি যদি ভাবিছে বহুখিনি ভাল ইয়াতে ৰিজাল্ট দেখাই আছে প্ৰসপেৰিটিজ আপোনালোকৰ মূৰৰ ওপৰত আছে সৰ ভাবিলে হ'ল ক'ত আপোনালোকে ইনভেষ্ট কৰিব বা চালে হ'ল কি ক'ত ইনভেষ্ট কৰিলে আপোনালোকৰ ভাল হ'ব দ্বিতীয় কথাটো হ'ল কি যিসকলে বহুত টাইমৰ পৰা ভাবি আছিলে কিবা ডাঙৰ প্ৰবলেমৰ পৰা ওলাব পৰা নাই বা কিবা কোৰ্ট ৰিলেটেড প্ৰবলেমছ আহি আছিলে বা এনেকুৱা ধৰণৰ যদি কোৰ্ট কাছাৰী পুলিচ থানা বা হস্পিটেল ৰিলেটেড যদি প্ৰবলেম আহি আছিলে এতিয়া আপোনালোকক কিন্তু বহুখিনি ৰেহাই দিব এতিয়া কিন্তু আপোনালোকে একচুৱেল কষ্টটো বুজি পাব বা একচুৱেল প্ৰবলেমটোৰ কথা আপোনালোকে বুজি পাব সো সেইখিনি বস্তু যদি আপোনালোকে ঠিক কৰে এই অগষ্ট মাহটো বহুতখিনি আপোনালোকৰ ভাল ক্ষেত্ৰত ভাল যাব মই ইমানখিনি আপোনালোকৰ ক্ষেত্ৰত বেয়া দেখি থকা নাই অগষ্ট মাহটো আপোনালোকক কিন্তু বহুখিনি দি যাব বহুখিনি লেসন্স দি যাব বহুখিনি মানুহৰ আসল মুখ দেখা পোৱা যাব সো ইয়াতে আপোনালোকে সেই বস্তুটো চাব দ্বিতীয় কথাটো হ'ল কি যদি জবৰ ক্ষেত্ৰত বা বিজনেছৰ ক্ষেত্ৰত চাওঁ বহুখিনি অপৰচুনিটিজ পাব দো সেইটো সময়ত নহ'ব পাৰে সেইখিনি সময়ত আপোনালোকে ষ্টাৰ্ট কৰিব নোৱাৰিব পাৰে কিন্তু অপৰচুনিটিজ বহুখিনি আহিব মেবি নেক্সট মান্থৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰিলে বহুখিনি ভাল ফল পাব আহক জানো ৰেমেডি পাৰ্টটো কি হ'ব যেহেতু আপোনালোকে গম পাইছে কি শাওণ মাহ আৰম্ভ হৈছে আৰু শাওণ মাহৰ বহুখিনি উপায় আমি এইটো সময়ত কৰিলে কি হয় আমাৰ বহুখিনি আমি পজিটিভ ৰিজাল্ট পাওঁ আৰু অতি সোনকালে আমাৰ যিকোনো ৰেমেডিজ ফলি যায় আমি কৰিম কি শাওণ মাহৰ যিকোনো এটা দিনৰ বৰষুণ আপোনালোকে যদি যোগাৰ কৰিব পাৰে বা বৰষুণ যদি আপোনালোকে বাটিত বা পাত্ৰত যিকোনো পাত্ৰত যদি আপোনালোকে মানে ল'ব পাৰে আৰু সেইদিনাখনে আপোনালোকে শিৱ মন্দিৰ যাব তাত আপোনালোকে কি কৰিব অকমান গংগাৰ জল মিক্স কৰিব লগতে 1 চামুচ আপোনালোকে কুলা তিল মিক্স কৰি পেলাই আপোনালোকে শিৱলিংগত এইখিনি পানী ঢালিব যেতিয়া আপোনালোকে ঢালি থাকিব আপোনালোকৰ মনৰ কথাটো ক'ব কি প্ৰবলেম পাই আছে বা ক'ত আপোনালোকৰ সেই প্ৰবলেমটোৰ পৰা ক'ত সলিউশনছ ওলাব লাগে এটলিষ্ট ওপৰলৈ এইটো জনাব কি আপোনালোক সলিউশনছ লাগে সো তেনেকৈ কি আপোনালোকে ঢালি যাব আৰু কি কৰিব যেতিয়া আপোনালোকে ওপৰৰ পৰা ঢালি যাব নহয় শিৱলিংগত তাৰ পৰা আপোনালোকে যিমানখিনি পাৰে অকমান পানী ল'বলৈ চেষ্টা কৰিব শিৱলিংগৰ পৰা আৰু সেইখিনি পানী ঘৰলৈ লৈ আহিব আৰু যেতিয়া আপোনালোকৰ ফিল হয় কি নহয় মোৰ এতিয়া অকমান এনজাইটি বাঢ়িছে বা মই কামটোৰ কোনো ধৰণৰ ফোকাস কৰিব পৰা নাই বা যি কৰিব পৰা নাই অকমান মূৰত আপোনালোকে সেই পানীটো ল'ব আৰু সেই কামটোলৈকে ওলাই যাব পাৰে বা যিকোনো শুভ কামলৈকে ওলাই যাব পাৰে এইখিনি উপায় কৰি চালে আৰু এবাৰ কৰিলে নহ'ব এইখিনি আৰু এটা কথা আপোনালোকে হ'ব পাৰে কি পানীখিনিটো আপোনালোকে এনে থৈ দিব নে ফ্ৰিজত থব আপোনালোকে পাৰিলে ফ্ৰিজত থব
পানীখিনি যাতে কি বেয়া হৈ নাযায় আৰু যেতিয়া ইউজ কৰিব মন আপোনালোকে তেতিয়া ইউজ কৰিব পাৰে সো এইখিনি উপায় যেতিয়াই পাৰে যিকোনো এটা বাৰত বৰষুণৰ পানী যদি আপোনালোকে ধৰি ৰাখিব পাৰে আৰু যদি শিৱ মন্দিৰত গৈ পেলাই এই উপায়টো যদি কৰি থাকে গোটেই মাহটোলৈকে আপোনালোকৰ চাব মই আপোনালোকক গ্যাৰান্টি দিছো সেই যিকোনো প্ৰব্লেমৰ পৰা আপোনালোকে বাচি ওলাব সেই সলিউশনটো পাব কোনোবাই যদি আপোনালোকৰ হিংসা চকুৰে চাইছে সেই হিংসা চকু মৰমলৈকে পৰিৱৰ্তন হ'ব আশা কৰো আপোনালোকৰ এই ভিডিঅটো নিশ্চয় ভাল লাগিছে লগতে কিবা যদি বুজি নাপায় আপোনালোকে মোক DM কৰিব পাৰে ধন্যবাদ